কমুৱা মুছলমান বুলি অভিহিত কৰোঁ বা আমি বাঙালী মুছলমান বুলি অভিহিত কৰোঁ। তেখেতসকলক আমি এইটোও জনাব বিচাৰিছোঁ যে তেখেতসকলে যি খিলঞ্জীয়াৰ মৰ্যাদা বিচাৰিছে, খিলঞ্জীয়াৰ মৰ্যাদা পাবলৈ কি গুণাগুণৰ আৱশ্যক বা আন্তঃৰাষ্ট্ৰীয় আইনে কি কয় খিলঞ্জীয়া সম্পৰ্কে, সেই সম্পৰ্কে তেওঁলোকে প্ৰথমতে অধ্যয়ন কৰা উচিত। অনাগত এনেদৰে যি অসমৰ যি পৰিস্থিতি, যি সামাজিক পৰিস্থিতি তাক বিশৃংখল কৰাৰ বাবে যাতে প্ৰচেষ্টা হাতত নলয়, নিজে পৰিস্থিতি বিশৃংখল কৰি তাৰ প্ৰতিক্ৰিয়া আহিলে জাতীয় সংগঠনৰ নেতৃত্বক আমি বিশেষকৈ নাম উনুকিয়াব বিচাৰিছোঁ যে শৃংখল চলিয়া ডাঙৰীয়া তেখেতসকলে কি কৈছে যে বিশৃংখল চলিয়া তপিনাত যে 100 গ্ৰাম মাংস নাই বুলি উপলুঙা কৰা আমি দেখিবলৈ পাইছোঁ। যি আমাৰ অসমৰ যি জাতীয় অস্ত্ৰ হেংদাং পৰ্যন্ত তেখেতসকলে অপমান কৰিবলৈ কুণ্ঠাবোধ কৰা নাই। এনেকুৱা যি উশৃংখল কাৰ্যকলাপ কৰি জাতীয় সংগঠনৰ নেতাক যি উশৃংখল বুলি কোৱাক যাতে আমি আজিয়ে সকীয়াই দিছোঁ, যাতে এনেধৰণৰ কাৰ্যকলাপ তেখেতসকলে হাতত নলয়, তাকো আমি সকীয়াই দিছোঁ। দ্বিতীয়তে তেখেতসকলে আমাক এইটোও স্পষ্ট কৰিব লাগে যে অসমৰ কোনখন বুৰঞ্জীত মিয়া শব্দ উল্লেখ আছে, মিয়াই কোনখন সংগ্ৰাম কৰি অসমক নিজৰ বুকুৰ তেজ ঢালি কি সংগ্ৰামৰ জৰিয়তে অসমক ৰক্ষা কৰিছিল। ঔপনিৱেশিক শাসনকালৰ পূৰ্বে কিমান চনত বা কোনটো বছৰত তেখেতসকল অসমত সংস্থাপিত হৈছিল, বুৰঞ্জী প্ৰদত্ত সত্য যি প্ৰকাশ কৰিবলৈ আমি আহ্বান জনাইছোঁ। অন্যথা এনেকুৱা যি উশৃংখল কাৰ্যকলাপ কৰি আনক উশৃংখল বুলি ক'লে পৰিস্থিতি আমিও যি গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ'ম বা অসমৰ যি বিভিন্ন জিলাসমূহ আছে, যি নামনি অসমৰ যিসমূহ জিলা আছে তাত মিয়াৰ যি ব্যৱসায় বাণিজ্যত আমি বাধা আৰোপ কৰিবলৈ, যি শ্ৰমদানেৰে তেখেতসকলে যি জীৱিকা চলাই আছে তাতো বাধা আৰোপ কৰিবলৈ আমি বাধ্য থাকিম। গতিকে আমি এইটোৱে ক'ব বিচাৰিছোঁ যে খিলঞ্জীয়া হ'ল যি এক ঐতিহাসিক যি এক প্ৰক্ৰিয়া, যি খিলঞ্জীয়াৰ মৰ্যাদা পাবলৈ যি ঐতিহাসিক যি যি এক পৰিক্ৰমাগত যি সত্তা, সেই প্ৰক্ৰিয়াৰ যি অন্তৰ্ভুক্ত হ'ব লাগিব। আমি যদি তুলনামূলকভাৱে ক'বলৈ যাওঁ যে মাৰোৱাৰীসকল মহাৰাষ্ট্ৰৰ পৰা তেখেতসকল আহিছে ইয়াত, গতিকে তেখেতসকল খিলঞ্জীয়া হয়তো মহাৰাষ্ট্ৰৰ হ'ব পাৰে। বিহাৰীসকল অসমত সংস্থাপিত হৈ আছে, তেখেতসকল বিহাৰ বা ঝাৰখণ্ডৰ তেখেতসকল খিলঞ্জীয়া হ'ব পাৰে। যেনেকৈ আমাৰ চাহ জনগোষ্ঠীৰ যিসকল লোক আছে তেখেতসকল ঝাৰখণ্ডৰ তেখেতসকল খিলঞ্জীয়া হ'ব পাৰে, কিন্তু তেখেতসকল অসমৰ খিলঞ্জীয়া নহয়। খিলঞ্জীয়া হ'বলৈ এক ঐতিহাসিক পৰিক্ৰমাৰ জৰিয়তে ইয়াত বসতি স্থাপন কৰা লোক হ'ব লাগিব, তেতিয়াহে খিলঞ্জীয়াৰ মৰ্যাদা পাব। আমি যদি ক'বলৈ যাওঁ যে ৰাষ্ট্ৰসংঘই যি স্বীকৃতি দিছে, যি সংজ্ঞা, যি ৰাষ্ট্ৰসংঘই স্বীকৃতি দিছে কি যে সমাজ বিজ্ঞানী যি মাৰ্টিনাছ কেবৰ যি সূত্ৰ, যি খিলঞ্জীয়া সূত্ৰ তাকহে আমি মানো। আৰু এই যি মাৰ্টিনাছ কেবই যি সূত্ৰ উদ্ভাৱন কৰিছে আৰু যাক ৰাষ্ট্ৰসংঘই যাক অনুমোদন জনাইছে, সেই সূত্ৰৰ ভিত্তিতহে সেই সূত্ৰৰ অন্তৰ্ভুক্ত হোৱা লোকসকলে খিলঞ্জীয়া, আৰু ইয়াৰ অন্তৰ্ভুক্ত নোহোৱা লোকসকলে যদি খিলঞ্জীয়াৰ দাবী কৰে, এই খিলঞ্জীয়াৰ দাবী কৰি হাজাৰ বছৰ ধৰি বসতি স্থাপন কৰা আমাৰ যিসকল খিলঞ্জীয়া লোক আছে সেইসকলক আমি অপমান কৰা বুলি ভাবিম, আৰু ই অসমদ্ৰোহিতাৰ নামান্তৰ বুলি আমি ভাবিবলৈ বাধ্য ৰাখিম। গতিকে আমি এইটোৱে ক'ব বিচাৰিছোঁ যে ইয়াণ্ডাবু সন্ধি স্বাক্ষৰ হোৱাৰ পূৰ্বে, ইয়াণ্ডাবু সন্ধি যেতিয়া স্বাক্ষৰ হৈছিল তাৰ সেই সময়ত এই ভূখণ্ডত বসতি স্থাপন কৰা, বসবাস কৰি থকা লোকসকলে খিলঞ্জীয়া। আৰু এই হিচাপতে আমি এইটোও ক'ব বিচাৰিছোঁ যে কি মিয়াসকলে নিজকে অসমীয়া বুলি কৈ আছে, আমি এইটোক স্বাগতম জনাইছোঁ। মিয়াসকলে অসমীয়া হ'ব বিচাৰিলে আমি সন্মান জনাম, মিয়াই অসমীয়া ভাষা সংস্কৃতি গ্ৰহণ কৰিব বিচাৰিলে সেয়া আদৰণীয়। কিন্তু আমি এইটোও অনুৰোধ কৰিম তেখেতসকলক, কি যে তেখেতসকলে যে নিজৰ ঘৰতো ঘৰুৱা ভাষা বা অসমীয়া ভাষাতে বাৰ্তালাপ কৰে, অভ্যাস কৰে। দ্বিতীয়তে আমি এইটো ক'ব বিচাৰিছোঁ, মিয়াসকলে এইটোও উল্লেখ কৰি আছে যে তথাকথিত মিয়াসকলে এইটোও উল্লেখ কৰি আছে কি যে তেখেতসকলে জংঘল পৰিষ্কাৰ কৰি অসমত কৃষি কাৰ্য কৰি অসমৰ অৰ্থনীতি শক্তিশালী কৰিছে। সঁচাকৈ এইটো আদৰণীয় বিষয়, শ্ৰম কৰিছে সেয়া আদৰণীয় বিষয়। কিন্তু তাৰ ফলস্বৰূপে উজনি অসমলৈ মাছ নপঠিয়াম বা ইয়াত যি পাচলি আমি প্ৰেৰণ নকৰিম নামনি অসমৰ পৰা, এনেকুৱা হুংকাৰ নামনি অসমৰ পৰা গৈ উজনি অসমত পিটিম, জাতীয় সংগঠনৰ নেতাক যি এনেদৰে হুংকাৰ দি আছে এইটোকো আমি সকীয়াই দিছোঁ।
আৰু এনেদৰে যদি জাতীয় সংগঠনৰ নেতাক অপমান কৰে, নিজে উশৃংখল কাৰ্যকলাপ কৰি যদি আনলৈ বল ঢেলে, তেতিয়াহ'লে এনে কাৰ্যকলাপ কেতিয়াও আমি সহ্য নকৰিম। আমি লগতে যিসকল নিজকে মিয়া বুলি জাহিৰ কৰা যিসকল লোক আছে, তেখেতসকলে এইটোও প্ৰকাশ কৰি আহিছে কি যে কিবা এটা ঘটনা বা পৰিঘটনা সংঘটিত হ'লে তেখেতসকলে এইটো বক্তব্য ৰাখে কি যে অসমৰ মুছলমানৰ ওপৰত আক্ৰমণ, অসমৰ মুছলমানৰ ওপৰত আক্ৰমণ। আমি এইটো স্পষ্ট কৰিব বিচাৰিছোঁ কি যে অসমৰ মুছলমান, অসম গৰীয়া মৰীয়া দেশীসকল, যি আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ, আমি সসন্মানে ক'ব বিচাৰিছোঁ কি যে গৰীয়া মৰীয়াসকল খিলঞ্জীয়া ভূমিপুত্ৰ, আৰু খিলঞ্জীয়া ভূমিপুত্ৰসকলকো তেখেতসকলে কি নিজৰ আওতালৈ নিব বিচাৰি আছে। নিজৰ আওতালৈ বিচাৰি নি আমি যদি ক'বলৈ যাওঁ কি যে আমাৰ সন্দেহ ঘনীভূত হয়, তেখেতসকলে এনে এক বক্তব্য ৰাখি এনেদৰে এক সংগঠন কৰি তেখেতসকলে যে এক মিয়ালেণ্ড ভৱিষ্যতে এক মিয়ালেণ্ড তেখেতসকলে মিয়ালেণ্ডৰ দাবী উত্থাপন কৰিব বুলি আমি শংকা প্ৰকাশ কৰিছোঁ। ইয়াৰ লগে লগে আমি এইটোও ক'ব বিচাৰিছোঁ যে আমি জানো কেইবছৰমান আগত তেখেতসকলে কি কৰিছিল, যি ম্যানমাৰলৈ প্ৰব্ৰজন হোৱা যিসকল বাংলাদেশী আছিল, তেওঁসকলে কি কৰিছিল, ৰাখাইন নামৰ এক ভূখণ্ডত তেখেতসকলে কি নিজকে ৰোহিংগা বুলি দাবী কৰি এক সুকীয়া এক স্বাধীন ৰাষ্ট্ৰৰ দাবী উত্থাপন কৰিছিল। আৰু অসমৰে একাংশই কিছু বছৰ পূৰ্বে তেখেতসকলে কি লিখিছিল যে মিয়া কবিতা, মিয়া নামৰ কিবা জাতি আছে নেকি, মিয়া কবিতা লিখে, মিয়া নামৰ কিবা ভাষা আছে নেকি, তেখেতসকলে তাৰো আমাক ঐতিহাসিক প্ৰমাণ দিব লাগে। অন্যথা এনেধৰণৰ যি উশৃংখল, যি এক সমাজত অসূয়া সৃষ্টি হ'ব পৰা, ইয়াৰ ভূমিপুত্ৰসকলক অশান্তি দিব পৰা এনে যাতে বক্তব্য ভৱিষ্যতে নাৰাখে, তাকো আমি সকীয়াই দিলোঁ।